আসাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছ'চাইটি, যিটো ধৰক গুৱাহাটীত আছে। ইয়াৰ আণ্ডাৰত তাৰমানে আপোনাৰ প্ৰায় 400মান স্কুল আছে, 400 আপোনাৰ গোটেই অসমতে। তাৰে যিখিনি টিচাৰ আছে, আজি আমি যোৰহাটত যিটো পাতিলোঁ, ইয়াতে যোৰহাটৰ, শিৱসাগৰ, গোলাঘাট, এনেকৈ ওচৰে পাঁজৰে যিমানবিলাক স্কুল আছে তেওঁলোকৰ স্কুলৰ পৰা, প্ৰত্যেকখন স্কুলৰ পৰা 3জন 4জনকৈ মানে টিচাৰ মতা হৈছে। মাতি পেলাই ইয়াতে ধৰক গ্ৰাফিক্সৰ প্ৰশিক্ষণ অলপ দিয়া হৈছে আৰু ক্ৰাফ্টৰ প্ৰশিক্ষণ দিয়া হৈছে। মানে এইখিনি প্ৰশিক্ষণ আমি এইকাৰণেই দিছোঁ যে তেওঁলোকে আকৌ আমাৰ পৰা শিকি লৈ তাৰে তেওঁলোকৰ যিখিনি ষ্টুডেণ্টছ আছে সেইখিনিক যাতে তেওঁলোকে আকৌ নতুনকৈ আমাৰ পৰা যিখিনি পালে সেইখিনি দিব পাৰে, সেইটোৱে মেইন উদ্দেশ্য। আৰু তাৰ লগতে এটা এনকাৰেজমেণ্ট, যাতে ফাইন আৰ্ট ছ'চাইটিৰ লগত তেওঁলোকে ইমান বছৰ ধৰি জড়িত হৈ আছে, সেই জড়িতখিনিৰ কাৰণে এটা সম্পৰ্ক গঢ় দিবৰ কাৰণেও মানে এইটো প্ৰগ্ৰেমটো কৰা হয়। আৰু ইয়াতে ভাল যোনে কৰে, ধৰক যিবিলাক স্কুলৰ অলপ ভাল শিক্ষা বা ভাল এক্সামত ভাল নম্বৰ পাইছে, তেওঁলোককো এখন মানে মানপত্ৰ আৰু মানে দিয়া হ'ব। আৰু কিছুমান প্ৰাইজো আছে, তেনেকৈ আমাৰ লিখাই আছে ইয়াতে, আৰু বঁটা প্ৰদান অনুষ্ঠান বুলি লিখা আছে। গতিকে সেইখিনিয়ে, আৰু সেইটো মেইন উদ্দেশ্যটো সেইটোৱেই। আৰু আজি হ'ল, কালি আকৌ হ'ব। কালি দিনটো দি পিছবেলা আমি আকৌ এইটো বঁটা প্ৰদান অনুষ্ঠানটো আমি আৰম্ভ কৰিম। আমি প্ৰশিক্ষাৰ্থী লৈছোঁ। আমি ধৰি লওক আমি আজি অলংকাৰ বনাবৰ কাৰণে প্ৰশিক্ষণ ল'লোঁ আৰু খুব ভাল লাগিলে। আৰু আমি ইয়াত স্কুল চলাই আছোঁ। মোৰ স্কুলখন প্ৰায় 15-20 বছৰে হ'বলৈ হ'ল। আৰু ষ্টুডেণ্টখিনিক আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি অলপ প্ৰশিক্ষণ লৈছোঁ। সেইটো কাৰণে আমি ইয়াত ধৰি লওক নানান ধৰণৰ প্ৰশিক্ষণ দিছে তেওঁলোকে। আজি আমি তাৰ প্ৰশিক্ষণ লৈ খুব আনন্দিত হৈছোঁ আৰু এনেকৈ আগুৱাই যাম বুলি ভাবিছোঁ। হয়, আমি ধৰি লওক চাৰুকাৰু বিদ্যালয়ৰ পৰা আমাৰ যিখিনি আমাৰ ধৰি লওক চিলেবাছ দিয়ে, আমি ষ্টুডেণ্টখিনিক আমি তেনেধৰণে শিকাই যাওঁ। তাৰ উপৰিও আমি ধৰি লওক কিছুমান তাহাঁতক শিক্ষা দিওঁ যে চিত্ৰ কেনেকৈ অংকন কৰিব লাগে, আৰু চিত্ৰৰ যোগেদি কিছুমান ধৰি লওক ষ্টৰী বা গল্প কেনেকৈ বনাব পাৰি, এনেকুৱা ধৰণৰ কথা কিছুমানৰ ওপৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ। আৰু তেনেকেই ল'ৰা ছোৱালীখিনিক শিক্ষা দি পেলাই আগুৱাই নি আছোঁ। ছবিৰ যোগেদিয়ে এটা ধৰি লওক প্ৰকাশ কৰিব পাৰে। ছবিৰ যোগেদি আমি বহুতো, ছবিৰ যোগেদি এজন ছাত্ৰ ছাত্ৰীয়ে আমি চৰিত্ৰ কেনেকুৱা ধৰণৰ গঠন কৰিব পাৰে সেইটো বিষয়ে আমি গম পাওঁ। কি ধৰণে ছবিখন আঁকে তাহাঁতি, ধৰি লওক কিছুমানৰ মনত যিবিলাক ভাৱ হৈ থাকে সেই ভাৱে তাহাঁতি প্ৰকাশ কৰে চিত্ৰপটত। আৰু আমি তেনেধৰণে আমি ভাবোঁ যে এই ল'ৰাটো ডাঙৰ হ'লে কি হ'ব, আমি সেই ছবিখনৰ পৰাই আমি অনুমান কৰিব পাৰোঁ। তাক কেনেধৰণে শিক্ষা দিব লাগিব, আমি সেইটো তাৰ অনুমান কৰি তাহাঁতক শিক্ষা তেনেকৈ গ্ৰহণ কৰি যাওঁ।